নমস্কাৰ নিউজ নৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ অসম মহোৎসৱত ব্যতিক্ৰমী কবিতাৰ অনুষ্ঠান হেঙুল কিং খাপ কবিতাৰ সফুৰা অনুষ্ঠান নিউজ নৰ এক ৰিপৰ্ট যোৰহাটত অনুষ্ঠিত হৈ থকা 49 অসম মহোৎসৱৰ বাকৰিত আজি যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত আৰু যোৰহাট মহানগৰ শাখা কবি সন্মিলনৰ সহযোগত হেঙুল কিংখাপ কবিতাৰ সফুৰা শীৰ্ষক এটি ব্যতিক্ৰমী কবিতাৰ অনুষ্ঠান সম্পন্ন হয় যোৰহাটৰ 25 গৰাকী কবিৰ 25টা কবিতা 25 গৰাকী আবৃত্তিকাৰে আবৃত্তি কৰে অনুষ্ঠানটিত কবি যুগময়া গগৈ দেবেন তাছা নৰেন দত্ত ডক্টৰ মানিক শইকীয়া বন্দিতা গোস্বামী শইকীয়া পুণ্য দেৱী অমৃত গোস্বামী নিৰদা গগৈ বৰা হেমচন্দ্ৰ গগৈ মামণি গগৈ বৰুৱা বন্দনা খণ্ডিকৈ উষা বৰা ডাক্তৰ মাখন কলিতা জয়ন্ত দেৱ শৰ্মা পৰাগজ্যোতি মহন্ত ভিক্টৰ ৰাজকুমাৰ সৈয়দ পাৰভিজ হুছেইন ৰঞ্জিত গগৈ কুমুদ ঘোষ বাবলু প্ৰসাদ বৰুৱা মনোজ নেওগ হেমন্ত ভাৰতী অচ্যুত বৰা ৰঘু তামাং মুক্তাৰ আলীৰ একোটা কবিতা আবৃত্তিকাৰ হিচাপে শান্তিচাই শইকীয়া নিহাৰিকা সোণোৱাল দীপ্তি দেউৰী বৰা গীতিমণি হাতীমুৰীয়া অংকুৰ জ্যোতি বুঢ়াগোহাঁই বিমান শইকীয়া শিক্ষা কাকতি ৰূপজ্যোতি হাজৰিকা দত্ত ইন্দিৰা পাও গগৈ ধন দাস ৰবীন্দ্ৰ কুমাৰ দেৱ বন্দিতা বুঢ়াগোহাঁই বিকি নেওগ অশান্ত ৰাতুল দত্ত সূৰ্যকমল বনিয়া শেৱালী দত্ত শইকীয়া জলি বেগম ৰাতুল ভূঞা বিপুল ৰেগন জিন্তু ফুকন বসন্ত কুমাৰ বৰা ৰজনীগন্ধা চেতিয়াই কবিতা আবৃত্তি কৰে যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক দেৱজিৎ গোস্বামীয়ে আধৰাৰ পিছতে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভিজ হুছেইনে অনুষ্ঠানটি উদ্বোধন কৰি ব্যতিক্ৰমী অনুষ্ঠানটিৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জনায় সদৌ অসম কবি সন্মিলনৰ উপসভাপতি উজ্জ্বল পাওগামে পৰিচালনা কৰা অনুষ্ঠানটিৰ শেষত শলাগ জনায় মহানগৰ শাখাৰ সম্পাদিকা মফিদা বেগমে উল্লেখ্য যে শতাধিক কাব্যানুৰাগী উপস্থিত থকা এই ব্যতিক্ৰমী অনুষ্ঠানটিত নিজ সৃষ্টিৰ আবৃত্তি আৱহ সংগীত সহ শুনিবলৈ পাই কবিসকল আপ্লুত হৈ পৰে আৰু কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰিত কৰিবলৈ সন্মিলনে গ্ৰহণ কৰা এই পৃথক আৰু একক কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে পেঞ্চিল যোগালোতে কটাই দিয়ে যেতিয়া পাতিছিল তই আগবঢ়াই দিছিলি তোৰ চাদৰৰ মৰণৰ মাৰোতে চকু সোমাইছিল খেৰৰ ফুটা তই আগবঢ়াই দিছিলি তোৰ চাদৰৰ পানী লগা জ্বৰত নোলাইছিল যেতিয়া মুখৰ মাত মোৰ কপাল তিয়াই ওৰে ৰাতি উচুপি আছিল তোৰ চাদৰৰ কোনে জানো এদিন জোকাইছিল 12 বছৰীয়া পানী কেঁচুৱা 12 বছৰীয়া পানী কেঁচুৱা অভিমানে ফেকুৰি উঠোতেও তোৰ তেখেতৰ নিজৰ সৃষ্টি এদিন তোৰ চাদৰৰ আঁতৰ পৰা হাতৰ খামুচটো এৰুৱাই পৰিলক্ষিত হ'ল নৈবোৰে ববলৈ মাতিলে চৰাইবোৰে উৰিবলৈ পাছতে তোৰ চাদৰৰ আঁতৰ উখাৰি মই কিমান আছে বুজালো হোৱাট ইজ ষ্টেফেন লিং তই নুশুনিলি এবাৰলৈ কি ক'ব মা তোৰ চাদৰৰ আঁতটো আচল ধৰি গুচি যোৱা শিশুবোৰ দেখিলে বেলেগ ধৰণৰ কথা কবি কবিতা লিখে আৰু নিজে কবিতা সৃষ্টি কৰিলে বা নিজৰ সৃষ্টিটো কিন্তু সেই সৃষ্টিটো আনৰ মুখত কেনেকুৱা লাগে আদৰ মুখতহে আচল তাৰ অৰ্থটো ওলাই পৰে গতিকে আবৃত্তিৰ পাছত তাৰ মানদণ্ড কি ধুনীয়াকৈ ওলাই পৰে গতিকে আজি কবিসকলৰ কিমান দূৰলৈকে সি শিকাব সেইটো আজি এই আবৃত্তিৰে গতিকে ভাবোঁ এনেকুৱা প্ৰয়াস সেই যোৰহাটৰ কবিয়ে নহয় অসমৰ কবি মহলক এটা বেলেগ মাত্ৰা প্ৰদান কৰিব বিশ্বাস কৰিছে আৰু আশাবাদী এই প্ৰয়াস যোৰহাট জিলা কবি সন্মিলন অসমৰ সকলো ঠাইতে এনেকুৱা এটা প্ৰয়াস কামনা কবিসকলৰ মুক্তাৰ আলীৰ কবিতা কি ক'ব আধুনিক কবিতাৰ প্ৰধান স্তম্ভস্বৰূপ এগৰাকী বিশিষ্ট কবি হীৰেণ ভট্টাচাৰ্যই এটা কথা কৈছিল যে পাঠেই আনে কবিতাৰ পৰিপূৰ্ণ প্ৰস্তাৱ আমি সেই প্ৰস্তাৱকে সাৰোগত কৰি যোৰহাট জিলা কবি সন্মিলনৰ এই যি আজিৰ অনুষ্ঠান সেই অনুষ্ঠানত উপস্থিত থাকি আমি সঁচাকৈ অভিভূত হৈছোঁ দৰাচলতেই আবৃত্তিয়ে কবিতাৰ পৰিপূৰ্ণ অৱস্থান এটা পাঠকৰ সন্মুখত তুলি ধৰে আৰু আমি অভিভূত হৈছোঁ এইকাৰণেই যে দৰাচলতে কবিতাৰ যি বিশাল ৰূপ সেই বিশাল ৰূপটোক
পাঠৰ জৰিয়তে পাঠকৰ হৃদয়লৈ প্ৰসাৰিত কৰাৰ ভূমিকাটো আবৃত্তিকাৰে বা আমাৰ পাঠকসকলে অনুষ্ঠিত কৰে। আজি এই অনুষ্ঠানটোৰ জৰিয়তে যোৰহাট জিলা কবি সন্মিলনে যোৰহাটৰ যি বিশাল কাব্য পৰিধি সেই কাব্য পৰিধি কবিতাৰ অনুৰাগী ৰাইজৰ মাজলৈ প্ৰসাৰিত কৰাৰ এটা বিস্তাৰিত কাৰ্যসূচী গ্ৰহণ কৰিছে। আমি আশা কৰিম এই কাৰ্যসূচীয়ে অনাগত সময়ত কবিতাক মানুহৰ হৃদয়ৰ সম্পদলৈ ৰূপান্তৰিত কৰাৰ এক বিশাল কাব্যযাত্ৰা অব্যাহত ৰাখিব। আমি সেই শুভ ইচ্ছা এই মুহূৰ্তত ব্যক্ত কৰিছোঁ। ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7।